পৰ্বতজোৰাত দেখা বন্যহস্তীৰ উপদ্ৰৱত আতংকিত হৈছে মাক্ৰিজোৰাবাসী। ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীয়ে। ঘৰবাৰী খেতিপথাৰৰ অনিষ্ট সাধন কৰিছে বন্যহস্তীৰ এটা বৃহৎ জাকে। বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰজনী অঞ্চলবাসী। পুনৰ উল্লেখ কৰিছোঁ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। পৰ্বতজোৰাত দেখা বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে। বন্যহস্তীৰ উপদ্ৰৱত আতংকিত হৈছে মাক্ৰিজোৰাবাসী। ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীয়ে। ঘৰবাৰী খেতিপথাৰৰ অনিষ্ট সাধন কৰিছে বন্যহস্তীয়ে। বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰজনী অঞ্চলবাসী। আজি বহুত দিনৰ পৰা বহুত বছৰৰ পৰা মানে হাতী ইমান উৎপাত কৰি আছে। বন অঞ্চলৰ পৰা আজি অকণমান আগতে নুমি আহি আৰু জন অঞ্চলৰ গাঁৱলীয়া জেগাত যাই কেনে মানুহৰ বিৰাট সংঘাত উৎপন্ন হ'ল। সেই মাজতে মানুহগিলা আহি আৰু মানে হাতীটো খেদি লৈ আৰু অকণমান আগতে জংঘলত পঠাই দিলে। মহামায়া পৰ্বতজোৰা বহুতকেইটা হাতী ফৰেষ্টৰৰ মানুহো একো নকয়। গাঁৱলীয়া মানুহগিলা যদি আহি ৰাইজৰ মানুহ আহি আৰু সেই হাতী যদি খেদি দিয়ে তথাপিও ফৰেষ্টৰৰ মানুহগিলা খং কৰে। খন্তেক সময়ৰ কাৰণে মোটামুটি আধা ঘণ্টাৰ কাৰণে বন্ধ হৈ পৰিছিল ৰাষ্ট্ৰীয় ঘাইপথখন। সেনেকাই হ'ল। হাতীটো ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যাই কেনে মোটামুটি ঝৰাৰ পাৰ বুলি কয় আৰু কি, সেইখিনি জেগাতে যাই কেনে গ্ৰাম্য এৰিয়াত যাই কেনে এই হাতীটো যায় আৰু মানুহৰ বেৰা চেৰাগিলা ভাঙছে, ঘৰো ভাঙছে। সেনেকুৱা হৈছে আৰু কি। ঠাইখনৰ নাম হ'ল মাক্ৰিজোৰা বুলি কয়। এইখন জেগাৰ নাম মাক্ৰিজোৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।